চাওক ইয়াতে কিমান ট্ৰাফিক জাম লাগি আছে, কিয়নো ৰাস্তাৰ কাম কৰি আছে সেইকাৰণে ইয়াতে জাম লাগি আছে। তো গাইজ বহুতো জাম লাগি আছে। আৰু ধুবুৰীৰ পৰা বাহিৰ হোৱাৰ এইটো এটা ৰাস্তা হয়, এইটো মেইন ৰোড হয়। আপুনি হে গাইজ ৱেলকাম বেক টু মাই নিউ ব্লগ ভিডিঅ'। তো গাইজ ফাইনেলি আপোনালোকৰ মাজত আৰু এটা নতুন ব্লগ লৈ আহিছোঁ। তো ইয়াৰ আগৰ ভিডিঅ'ত মই ধুবুৰীৰ এপ্ৰ'চ ৰোডখিনি দেখুৱাই দিছোঁ, মেইন ৰোডখিনি দেখুৱাই দিছোঁ। তো ফাইনেলি আজিৰ ব্লগত ধুবুৰীৰ মেইন টাউনখিনি আপোনালোকক দেখুৱাই দিম। ধুবুৰীৰ মেইন টাউনৰ ৰোডবিলাক কেনেকুৱা বা টাউনৰ অৱস্থা কেনেকুৱা এইবিলাক আপোনালোকক দেখুৱাই দিম। চ' আপোনালোকে ব্লগটো কণ্টিনিউভাৱে ৱাচ কৰিব। আৰু গাইজ ফাইনেলি মই এতিয়া ধুবুৰীৰ মেইন টাউনৰ ওচৰতে আছোঁ। তো চাওক আপোনালোকে সন্মুখত হ'ল ধুবুৰীৰ মেইন টাউন। তো মই এতিয়া যাম, গৈ আপোনালোকক গোটেইখিনি বস্তু দেখুৱাই দিম, ৱাল টাউন ঘূৰি আপোনালোকক দেখুৱাই দিম। তো চাওক জেগা এতিয়া 12টা পাৰ হৈ গ'ল, এতিয়াও চাওক কিমান কুঁৱলী পৰি আছে চাওক আপোনালোকে। আৰু বহুতো ঠাণ্ডা পৰিছে, বহুতো ঠাণ্ডা লাগি আছে। তো চাওক মই কিমান পিন্ধি আহিছোঁ একদম। তো গাইজ ফাইনেলি গৈ আছোঁ টাউনৰ সন্মুখত গৈ আছোঁ, টাউনৰ ওচৰত গৈ আছোঁ। তো সন্মুখতে হ'ল ধুবুৰীৰ মেইন টাউন। আৰু আজি আপোনালোকক মই ধুবুৰীৰ মেইন টাউনৰখিনি দেখুৱাই দিম। চাওক কিমান ঠাণ্ডা পৰিছে, বহুতো 12টা বাজি গ'ল, তথাপি মানে বহুত ঠাণ্ডা পৰিছে। আৰু ঠাণ্ডাৰ কাৰণে মানুহ নাই, বজাৰত বেছি মানুহ নাই। আৰু আজি যিহেতু ছানডে সেইকাৰণে বেছি মানুহ নাই বজাৰত। তো এইখিনি হ'ল গাইজ মেইন টাউন হয়, মেইন বজাৰ হয় ধুবুৰী। তো মেইন টাউনখিনি আপোনালোকক গৈ গৈ দেখুৱাই যাম। তো গাইজ আপোনালোকে ব্লগটো কণ্টিনিউভাৱে ৱাচ কৰিব। মই টাউনৰ গোটেইখিনি বস্তু দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে চাওক ৰাস্তাত কিমান কাম চলি আছে। ধুবুৰীৰ ৰাস্তাৰ কামবিলাক ডেভেলপমেণ্ট হৈ আছে, মানে ৰাস্তাবিলাক ডেভেলপ হৈ আছে। ঠাণ্ডা গাইজ, বহুত ঠাণ্ডা পৰিছে। তো আৰু গাইজ এইখিনি ঠাইৰ নাম বড়ো মছজিদ বুলি কয়। তো আপোনালোকে যে চাই আছে এইখিনি ঠাইৰ নাম। তো আপোনালোকে জাষ্ট মোৰ লগত থাকিব গাইজ। মই ধুবুৰীৰ ক'ত কি আছে A to Z দেখুৱাই যাম, এটা এটাকৈ ব্লগ বনাই আপোনালোকে লগত থাকিব। তো গাইজ মই সিফালেদি একদম ডাইৰেক্ট মই মেইন ৰোডত গৈ আছোঁ। চ' মেইন ৰোড দি বগাই তাৰপিছত আকৌ ধুবুৰীৰ যিটো মেইন টাউন হয় বা মেইন যিটো ধুবুৰীৰ টাউন বুলি আমি ক'ব পাৰোঁ, যিটো হৰিসভা বুলি কোৱা হয়, তো তাতে যাম। চ' সেইখিনি ঠাই আপোনালোকক দেখুৱাই দিম। তো সিফালেদি গৈ আছোঁ মেইন ৰোড দি। আৰু যদি মই এই চাওক গাইজ সন্মুখত এইটো হ'ল মেইন ৰোড। আৰু মই যদি ৰাইডত যাওঁ তেনেহ'লে মই ধুবুৰী পৰ্ট আৰু গাৰ্লছ স্কুল সেইবিলাক পাম। মই সিদিনা ব্লগ বনাই দেখুৱাই দিছোঁ। আৰু ধুবুৰীৰ পৰা বাহিৰ হোৱাৰ এইটো এটা ৰাস্তা হয়, এইটো মেইন ৰোড হয়। আপুনি যদি ধুবুৰীৰ পৰা বাহিৰ হ'ব বিচাৰে, মানে ইফালে গৌৰীপুৰ আলমগঞ্জ যাব বিচাৰে, তেনেহ'লে এইখিনি দি যাব লাগিব, এইটো ৰোড দি যাব লাগিব। বাট মই হৰিসভা গৈ আছোঁ। ধুবুৰীৰ যিটো মেইন চিটি বা মেইন টাউন বুলি ক'ব পাৰোঁ আমি এইখিনি ঠাই। চ' মেইন টাউন বুলি ক'ব পাৰোঁ। তো এইখিনি হ'ল ধুবুৰীৰ মেইন টাউন বা মেইন চিটি। তো চাওক আপোনালোকে সন্মুখত। তো এইখিনি ঠাইতে আপুনি ইত্যাদি বিভিন্ন ধৰণৰ বস্তু পাব, মোবাইল চোবাইল কম্পিউটাৰ লেপটপ যা লাগে আপোনাৰ
তো এইখিনি বস্তুৰ মতে আপুনি পাই যাব। তো সেইকাৰণে মই এখানে মেইন সিটি বুলি ক'ব পাৰোঁ, ধুবুৰী মেইন সিটি হয় এখন। তো এইখিনি নাজি মই অলপ টাৰ্ণিং গৈ আছোঁ, ইফালে যাম। আৰু গাইজ চাওক এইখন হ'ল ধুবুৰী মিউনিচিপাল হাই স্কুল। চ' ধুবুৰীৰ ওৱান অফ দ্য মষ্ট স্কুল হয় ধুবুৰী মিউনিচিপাল হাই স্কুল। আৰু গাইজ ফাইনেলি আমি ধুবুৰীৰ যিটো চব্জি মাৰ্কেট হয় সেই মাৰ্কেটত সোমাই আহি পালোঁ। তো চাওক এইখিনি হ'ল ধুবুৰীৰ চব্জি মাৰ্কেট। চ' এই মাৰ্কেটত চাওক ভিৰ লাগি আছে। তো চাওক কিমান ভিৰ লাগি আছে, যিহেতু এইটো চব্জি মাৰ্কেট হয়, বজাৰ কৰিবলৈ আহিছে মানুহ, সেইকাৰণে ইয়াতে চাওক কিমান ভিৰ। তো তো গাইজ আজি হ'ল ছানডে, সেইকাৰণে চাওক কিমান ভিৰ লাগি আছে। এনেওতো নৰ্মালি ভিৰ লাগি থাকে, তথাপি আজি ছানডে সেইকাৰণে ভিৰ লাগি আছে। আৰু অলপ ঠাণ্ডাৰ কাৰণে মানুহ তাতে কমি আছে। তো ঠাণ্ডা নহ'লে সিফালেদি যাবই নোৱাৰিগৈ ঠাণ্ডাৰ কাৰণে অলপ মানুহ কম আছে, গাড়ীবিলাকো কম আছে ইয়াতে। আৰু গাইজ এইখন ঠাইৰ নাম হ'ল নিউ মাৰ্কেট বুলি কওঁ। তো নিউ মাৰ্কেট বুলি কয় সেইখন ঠাইৰ নাম। তো এইখিনিতেই আপোনাৰ এই চব্জি যি লাগে, আপোনাৰ মুৰ্গী চুৰ্গী যা লাগে আপুনি এইখিনিতে পাই যাব। আৰু গাইজ এইটো এটা অটো ষ্টেচনো হয়, কিয়নো আপুনি ইয়াৰ পৰা ধৰ্মশালা আদাবাৰী সিফালে যাব পাৰে, এই অটো দি যাব পাৰিব এই নিউ মাৰ্কেটৰ পৰা। গাইজ ফাইনেলি অলপ ফ্ৰী পাইছোঁ, মানে ৰাস্তাটো অলপ ফাঁকা পাইছোঁ, জাম নাই। চাওক ইয়াতে কিমান ট্ৰাফিক জাম লাগি আছে, কিয়নো ৰাস্তাৰ কাম কৰি আছে, সেইকাৰণে ইয়াতে জাম লাগি আছে। তো গাইজ বহুতো জাম লাগি আছে, ট্রাফিক জাম লাগি আছে, কিয়নো ইয়াতে ৰাস্তাৰ কামবিলাক কৰি আছে। কি প্ৰব্লেম চাওক, ধুবুৰীত বহুতো ডেভেলপমেণ্ট হৈ আছে, ৰাস্তাবিলাকৰ কাম হৈ আছে আৰু বিভিন্ন জেগাত বিভিন্ন ধৰণৰ কাম কাজ চলি আছে। চাওক আৰু যদি মই সেইভাগে সন্মুখত যাওঁ তেনেহ'লে আমি ধুবুৰী যিটো চিনেমা হল সেইখন পাম। আৰু এইখন ঠাইৰ নাম হ'ল নুনিয়াপট্টি বুলি কয়।
গাইজ আৰু যদি মই এইফালে সন্মুখত যাওঁ সেইটো হ'ল ছাগলঘাটি আৰু আমি মেইন টাউনতো যাব পাৰোঁ সিফালেদি বাট সিফালে নগৈ মই এতিয়া মোৰ ৰুমৰ কাষত গৈ আছোঁ আৰু ইয়াৰ আগৰ ব্লগত আপোনালোকক এইবিলাক ৰোড আপোনালোকক দেখুৱাই দিছোঁ কাৰণ এইটো ৰোডেদি ইয়াৰ আগৰ ব্লগটো বনাইছোঁ আৰু সন্মুখত আছে আপোনাৰ বিশাল মেগা মাৰ্কেট এইবিলাক দেখুৱাই দিছোঁ আপোনালোকক তো গাইজ টাউনখিনি ঘূৰি আপোনালোকৰ বা চাই কেনেকুৱা লাগিল এটা কমেণ্ট কৰি জনাই দিব চ' কেনেকুৱা লাগি আছে ধুবুৰী টাউনবিলাক বা মেইন ৰোডবিলাক আপোনালোকক দেখুৱাই দিব চ' ভিডিঅ'টো আৰু ইমান লং নকৰোঁ মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম চ' নেক্সট ব্লগত আকৌ লগ পাম থেংক ইউ গাইজ থেংক ইউ